তুমি কোন ক্লাছত পঢ়া? ক্লাছ 4 তোমালোকৰ স্কুলত শিক্ষক কেইজন আছে? এজনী প্ৰধান শিক্ষক। কোন ক্লাছত পঢ়া? 5 ক্লাছ 5। হ্যাঁ তোমালোকৰ স্কুলত শিক্ষক কেইজন আছে? শিক্ষক একটা আৰু আৰু নাই একটা এজনী নিছে নাই? তুমি ক্লাছ হয়নে? হ্যাঁ ক্লাছ হৈ আছে? এই যে না তা এই যে একটা এটা এটা হয় হ্যাঁ বাদে একটা আৰু নাই? না। মই এই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী। মোৰ স্কুলৰ ক্লাছ হ'ল পাঁচটা ক্লাছ, অকলে শিক্ষয়িত্ৰী। এটা ক্লাছ কৰিবলৈ গ'লে বেলেগ 4টা ক্লাছত গণ্ডগোল হৈ যায়, কিন্তু আমি এনেকৈ কষ্ট কৰি ক্লাছ কৰিব নোৱাৰোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীক আমি ভালদৰে শিকাব নোৱাৰোঁ। তাৰমানে গোটেই দিন আমাৰ লাগি থাকিব লাগে মেমডিয়ামৰ লগত আৰু ছাত্ৰ ছাত্ৰীৰ লগত মাৰামাৰীৰ লগত থাকিবই লাগে। এনেকৈ আমি কেনেকৈ ক্লাছ কৰিম? বিভাগীয় কৰ্তৃপক্ষক আমি শিক্ষক বিচাৰিছিলোঁ। আমি CRC-জনক আমি লিষ্ট প্ৰত্যেক মাহতে পঠাই আছোঁ যে মোৰ স্কুলৰ শিক্ষক নাই। এজন শিক্ষক আমি প্ৰত্যেক মাহতে লিষ্ট পঠাই দিছোঁ, কিন্তু শিক্ষক পোৱা নাই। চৰকাৰক আমি আহ্বান এইটোৱে জনাম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক যদি সহায় কৰে, আমাৰ ল'ৰা ছোৱালীবিলাকে পাঠদান কৰি লিখা পঢ়া কৰি অলপ আগবঢ়াই যাব পাৰিব, এইখিনিয়ে মোৰ আশা। কিন্তু বিদ্যালয়খন কেনেকৈ চলিছে মানে বিদ্যালয়খনৰ অৱস্থা তথৈবচ অৱস্থা। তাৰমানে বিশেষকৈ আমাৰ বিদ্যালয়খন চলাবৰ কাৰণে শিক্ষক পৰ্যাপ্ত নাই, শিক্ষক বহুতেই কম। শিক্ষক বৰ্তমান এজন শিক্ষয়িত্ৰী আছে, তেখেতেই প্ৰধান শিক্ষয়িত্ৰী, তেখেতেই শিক্ষক, সেই হিচাপে স্কুলখন চলি আছে। এই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৈ মই নিজেও মাজে মাজে ক্লাছ কৰি দিওঁ, আৰু আমাৰ ৰিটায়াৰ্ড শিক্ষক এজন আছে BSc চাহেব, আমাৰ বাইদেউৰ হাজবেণ্ড, তেখেতেও আমাক সহায় কৰি আছে, শিক্ষা প্ৰদান কৰি আছে। গতিকে এনেকৈ স্কুলখন চলাই আছোঁ। এই ক্ষেত্ৰত মই আপোনালোকৰ জৰিয়তে চৰকাৰক আহ্বান কৰিব খোজোঁ যে চৰকাৰে যি নীতি গ্ৰহণ কৰক, বিশেষকৈ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। যিহেতু আমাৰ এই আজিৰ ল'ৰা ছোৱালীবিলাকেই হ'ল আমাৰ ভৱিষ্যত সম্পদ। গতিকে প্ৰত্যেকখন আমাৰ স্কুল বুলিয়ে নহয়, প্ৰতিখন স্কুলতে চৰকাৰে গুৰুত্ব আৰোপ কৰা দৰকাৰ। কাৰণ ছাত্ৰৰ জীৱন ধ্বংস হৈ গ'লেতো আমাৰ দেশখনে শেষ। গতিকে প্ৰতিখন স্কুলতে পৰ্যাপ্ত শিক্ষক দিয়াৰ ব্যৱস্থা কৰে যেন, এই হ'ল আমাৰ তৰফৰ পৰা চৰকাৰলৈ আহ্বান। হয়, তেখেতক অৱগত কৰিছোঁ, আমাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাইছোঁ, CRC-ৰ জৰিয়তেও বিভাগক জনোৱা হৈছে। এতিয়ালৈকে আমি শিক্ষক পোৱা নাই।